কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ উঠা বহা কৰে আৰু মই আপোনালোকক গ্যাৰেণ্টি দি কওঁ মোৰ কথা আপোনালোকে আজি লিখি ৰাখক উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব উইদিন 5 years লিখি লওক আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকৈ আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গী মাংস গাহৰি মাংস ৰাখে কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব এটাত মটন হ'ব এটাত কিবা থাকে আৰু এই দুইটা ভৱিষ্যৎবাণী আপোনালোকতো সব কম বয়সীয়া সাংবাদিক 10 বছৰটো জীয়াই থাকিব ভগৱানে কৰক 100 বছৰ জীয়াই থাকিব মই কৈছো যে 5 বছৰত এইটো হ'ব গৈ আছে কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ উঠা বহা কৰে আৰু মই আপোনালোকক গ্যাৰেণ্টি দি কওঁ মোৰ কথা আপোনালোকে আজি লিখি ৰাখক উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব উইদিন 5 years লিখি লওক আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকৈ আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গী মাংস গাহৰি মাংস ৰাখে কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব এটাত মটন হ'ব এটাত কিবা থাকে আৰু এই দুইটা ভৱিষ্যৎবাণী আপোনালোকতো সব কম বয়সীয়া সাংবাদিক 10 বছৰটো জীয়াই থাকিব ভগৱানে কৰক 100 বছৰ জীয়াই থাকিব মই কৈছো যে 5 বছৰত এইটো হ'ব গৈ আছে